গুড ইভিনিং কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু লগতে মোৰো বহুত বেছিয়ে ভাল আৰু এতিয়া প্ৰায় 8টাই বাজিলে ভাত পাতি দিছোঁ ৰাতিৰ কাৰণে এতিয়া ৰাতিৰ হে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিডিঅ' নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু এটা সৰু চাই মানে ৰেচিপি এটা আগবঢ়াওঁ বুলি ভাবিছিলোঁ সেইটোৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰা হ'ল নহ'লে ভিডিঅ' কৰাৰ কোনো হেৰি নাছিলে এতিয়া ভিডিঅ'ই নকৰিলোঁ হয় কিন্তু মানে কি ৰেচিপি এটা দিম বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তেতিয়াহ'লে মোৰ এই নিতামণি চেনেলটোত আপোনালোকক পুনৰ এটি ভিডিঅ'ত স্বাগতম জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ ভিডিঅ'টোনো কি হয় ৰেচিপি হয় আপোনালোকে চাই থাকক বলকচোন তেতিয়াহ'লে পাকঘৰলৈকে যাই লওঁ গাইছ এইফালে দেখিছে নহয় এয়া হৈছে পিঁয়াজ ভালকৈ ওচৰত লাগি লৈ আন মোবাইলটো এইফালে ওচৰত লাগি লৈ আন মোবাইলটো কেমেৰামেন আমাৰ এয়া পিঁয়াজ এয়া নহৰু ধুনীয়াকৈ কাটি লৈছোঁ মানে কি এইটো বুটি নিদিওঁ আৰু এইফালে হৈছে পুলু পকা দেখিছেনে এয়া পুলু ধুনীয়াকৈ এতিয়া পুলুটো মানে কি প্ৰথমতে পানীত ধুনীয়াকৈ বইল কৰি লৈছোঁ বইল কৰি ইয়াতে পানীটো পেলাই ইয়াতে ৰাখি থৈ দিছোঁ যাব কুকাৰটো অফ কৰি থৈ আমাৰ ভাত হৈ গ'ল পাকঘৰত এতিয়া এইখিনি মই ধুনীয়াকৈ মাজেদি এনেকৈ টুকুৰা টুকুৰা ল'ম তেতিয়াহে মানে ইয়াতে অকণমান তেলৰ মছলাৰ মানে বস্তুখিনি সোমাই যাব ন তেতিয়াহে ভাল হ'ব সেইটোৰ কাৰণে এইটো প্ৰথমতে বইল কৰি ইয়াতে ধুনীয়াকৈ ৰাখি থৈ দিছোঁ এতিয়া মই এইখিনি ধুনীয়াকৈ কাটি কুটি লওঁ আপোনালোকক অকণমান দেৰিকৈ লগ পাই আছোঁ এনেকৈ ধুনীয়াকৈ মাজেদি টুকুৰাই টুকুৰাই দি আছোঁ আপোনালোকে চাই থাকক চাই থাকক নাহৰু আমি ধুনীয়াকৈ আজি পুলু পোক বনাম দেই পুলুৰ ৰেচিপি মই নাখাঙিছোঁ নে এইগিলা খাই ভাল পাগিলা গাইছ এইফালে মোৰ ধুনীয়াকৈ কাটিখিনি লোৱা হৈ গ'ল এয়া ধুনীয়াকৈ কাটি কুটি ল'লোঁ আৰু এইফালে জলকীয়াও কেইটামান ধুই ল'লোঁ এইফালে কেৰাহীখন পাতি দিছোঁ এতিয়া কেৰাহীটো গৰম হ'ব দিছোঁ এইফালে তেল হৈ গ'ল গৰম এতিয়া ধুনীয়াকৈ এয়া পিঁয়াজ চিয়াজ ধুনীয়াকৈ ঢালি দিওঁ পিঁয়াজখিনি মই ধুনীয়াকৈ অকণমান ৰঙচুৱা কৰি ভাজি লওঁ পিঁয়াজখিনি হৈ গ'ল অকণমান ৰঙচুৱা ইয়াতে এতিয়া দি দিম মই পুলুখিনি এয়া গাইছ ঢালি দিলোঁ এতিয়া ধুনীয়াকৈ লৰাই দিম গাইছ এইফালে দিলোঁ নিমখ প্ৰয়োজন হিচাপে আৰু এতিয়া দিম হালধি এয়া গাইছ হালধি ঢালি দিলোঁ এয়া এইটো ৰেড চিলি অকণমান পাউডাৰটো আছেনে নাই চাওঁ ইয়াতো যদি আছে অকণমান আছেনে নায়েই আকৌ অকণমান এনেই সামান্য ঢালি দিলোঁ এতিয়া ধুনীয়াকৈ লৰাই দিম গোটেইখিনি আপোনালোকে কোনে কোনে খায় মোৰ ভিডিঅ' চোৱা মানুহবোৰে প্লিজ এটা কমেণ্ট কৰি জনাবচোন আপোনালোকে খায় নে নাখায় আমি পিছে খাওঁ কিন্তু ইমানো নাখাওঁ আৰু কমকৈ খাওঁ প্ৰায় এই বছৰত এবাৰ খোৱা হয় আৰু দেই মানে ছিজনত যেতিয়া তেতিয়াতো নাপায় ন যেতিয়া ছিজন হয় তেতিয়া এবাৰ বা দুবাৰ খাওঁ আৰু এইটো বছৰত আজিয়ে প্ৰথম দেই আপোনালোকে পিছে কোনে কোনে খায় প্লিজ কমেণ্ট বক্স খোলা আছে এটা কমেণ্ট কৰি জনাই দিব এতিয়া মই ধুনীয়াকৈ এইখিনি ঢাকন মাৰি ধুনীয়াকৈ সিজাই লওঁ আপোনালোকে এতিয়া এয়া জলকীয়া দি দিছোঁ মানে গোটাই দিছোঁ যিহেতু বাবুহঁতে জলকীয়া নাখায় ন সেইটোৰ কাৰণে জলকীয়াটো গোটাই ঢালি দিছোঁ তেনেকৈ কাটা যোৱা নাই একো নহয় কিছুমানেতো গোটাই তেনেকৈ নাকাটে বাৰু কিন্তু কাটিলে মানে অকণমান ভিতৰত তেল চেল ধুনীয়াকৈ সোমাই যাব ভাল হয় আৰু ন সেইটো কাৰণে মই কাটি দিছোঁ প্ৰথমতে বইল কৰি ল'ব লাগিব বইল কৰি ধুনীয়াকৈ পানীটো পেলাই পিনে মই ৰাখি থৈ দিছিলোঁ তাৰপিছত বইল কৰি পানীটো ৰাখি থৈ দিলোঁ তাৰপিছত ধুনীয়াকৈ কাটিলোঁ আপোনালোককতো কাটাখিনি দেখুৱালোৱে এতিয়া কাটি মেলি ধুনীয়াকৈ ভাজি আছোঁ আৰু
ধুনীয়াকৈ এইফালে মাজেদি ধুনীয়া দুটুকুৰ কৰি দিছোঁ। প্ৰথমতে ধুনীয়াকৈ পূৰা বইল চইল কৰি ৰাখি থৈ দিছোঁ। এতিয়া যিহেতু আধা ভজা হৈছে, এতিয়া মই আৰু অকণমান পিঁয়াজ দিম। এইখিনিকে মিক্স কৰি দিওঁ। ধুনীয়াকৈ ঢাকনিটো লগাই দিম ইয়াতে। গাইছ এইফালে আকৌ এবাৰ চাই দিওঁ হৈছে নে নাই। হৈছে হেন লাগিছে আৰু প্ৰায়। বেয়া গাইছ হৈ গৈছে। এতিয়া ধুনীয়াকৈ নমাই দিম আৰু ধুনীয়াকৈ খাম আৰু। আপোনালোকৰ পিছে খাওঁ লাগিছেনে দেখিখনে জনাব গাইছ। এয়া দি দিলোঁ মই ৰেচিপিটো। পিছে আপোনালোকৰ কোনাৰ খাওঁ লাগিছে প্লিজ এটা কমেণ্ট কৰি জনাব হা। তেতিয়াহ'লে মই এই ভিডিঅ'টোৰ পৰা বিদায় মাগোঁ। মই নিতামণি লৈছোঁ বিদায়। নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ।